আমাৰ যোৱাকালি যি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল আৰু আমাৰ অসমৰ যিজন চেয়াৰমেন KP ৰাণা ডাঙৰীয়াই অসমৰ বিভিন্ন সমষ্টিৰ বাবে প্ৰস্তাৱসমূহ কৰিলে। প্ৰস্তাৱসমূহ যোৱাকালি আলোচনাৰ পিছত গৃহীত হৈছে। দুটামান সমষ্টিৰ ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই আৰু সেই গতিকে গোটেইখিনি একেলগে কৰিবলৈ আমাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই 2 দিন সময় লৈছে আৰু কিছু পৰামৰ্শৰ বাবে, আৰু তাৰপিছত একেলগে চূড়ান্ত তালিকা প্ৰকাশ পাব। সবৰে সুবিধা হ'লে তেতিয়া ধৰক যদি কোনোবাই 30 দিন কেম্পেইন কৰিম বুলি ভাবিছিল 40 দিন পাৰিলে হয়, 40 দিনটোৱে 50 দিন পাৰিলে হয়, 6 মাহ আগত হোৱালে 180 দিন পাৰিলে হয়, পলম হৈছে। আবেদনেই কৰা নাই, আপোনাক কোনে ক'লে সেইটো কথা? মইতো নাজানো। আৰু দলে যদি কয় খেলিম, কিন্তু মইতো আবেদনেই কৰা নাই। প্ৰথম কথা মোক আমাৰ দলততো এনেকুৱা নেতাৰ অভাৱ হোৱা নাই যে একেকেইজনে এইটোও কৰিব লাগিব সেইটোও কৰিব লাগিব। আমিতো ওৱান মেন শ্ব' নকৰোঁ, আমাৰ নেতা বহুত আছে। সেই গতিকে মই ভবা নাই মোক খেলিবলৈ ক'ব, আৰু মোৰ ইচ্ছা থকা হ'লে মই আবেদন কৰিলোঁ হয়। সেই গতিকে এনেকুৱা যে চব লৈ গ'ল বিজেপিয়ে ৱাশ্বিং মেচিনত ভৰাবলৈ, একেটা কাপোৰকে ৰাতিপুৱাও পিন্ধিব লাগিব গধূলিও পিন্ধিব লাগিব, এনেকুৱাতো হোৱা নাই।